আমি ন্যায় বিচাৰিমেই। ন্যায় বিচাৰটো কেতিয়াও আমাৰ ওপৰত হ'ব নোৱাৰে। কি বিচাৰিব বিচাৰিছে আপুনি? কোন হয় হিমন্ত বিশ্ব শৰ্মা? আপুনি এজন মুখ্যমন্ত্ৰী হয়, কিয় এবাৰ জুবিনৰ কাৰণে মাত এষাৰ নামাতিলে? কিয় মোৰ হত্যা কৰে আপুনি হয় হিমন্ত বিশ্ব শৰ্মা। গতিকে ভয় ভাবুকি নিদিব, ভয় ভাবুকি নোখোৱাব। হত্যা কৰিব ডাইৰেক্ট হত্যা কৰক। আপুনি কিলাৰটো মোকো হত্যা কৰি দিয়ক, মোৰো হত্যা কৰি দিয়ক। জুবিনক হত্যা কৰাৰ দৰে, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰাৰ দৰে মোকো হত্যা কৰক। হ'ব আৰু ছিংগাপুৰত ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান যিটো প্ৰেজেণ্টেশ্যন কৰিছে ভাৰত চৰকাৰৰ হাই কমিশ্যনে বস্তুটো প্ৰেজেণ্ট কৰিছে আৰু আমাৰ ট্ৰেইন MMS আমি যিটো নমস্কাৰ অসমবাসী ৰাইজ। আজিৰ ভিডিঅ'টোত শ্যামকানু মহন্তই মুখ খুলিছে জুবিনদাৰ আচল হত্যাকাৰী কোন এই ভিডিঅ'টোত কৈছে, আপোনালোকে গম পাব। এজন মানুহে আমাৰ হিমন্ত মামাৰ কি কৈছিল, কিয় গালি পাৰিছিল, এতিয়ালৈকে আমাৰ জুবিনদাৰ ন্যায় দিব পৰা নাই। তাৰ কাৰণে কিয় গালি পাৰিছে আপোনালোকে চাওক ভিডিঅ'টো, মানুহজনৰ মুখেৰে শুনক, লাষ্টলৈকে চাওক, গম পাব। পুলিচে আহি পেলাই আমাক ভাবুকি দিছে যে আমি এখন ঠাই দিব লাগে। আমি কোৰ্টলৈ যাবলৈ আমাক পুলিচে ভাবুকি দিব লাগে নেকি? আমি কোৰ্ট যাব নোৱাৰিম নেকি? আমি কোৰ্টত এপিলো কৰিব নোৱাৰিম নেকি? এইটো কি এইটো হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কৰিছে, এইটো পুলিচে কৰা নাই। তাৰমানে এইটো কথাটো কি, হিমন্ত বিশ্ব শৰ্মা হত্যা কৰিলে নেকি জুবিন গাৰ্গৰ? জুবিন গাৰ্গৰ মূল হত্যা কৰি আচলতে হিমন্ত বিশ্ব শৰ্মা নেকি? তেওঁলোকে এইবোৰ কেলে তেতিয়াহ'লে আমি আইনত যাব বিচাৰিছোঁ। এতিয়াও আমি আইনৰ সহায় ল'ব বিচাৰিছোঁ। আমি এখন PI দিব বিচাৰিছোঁ। আমি এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ এখন স্পেচিয়েল বেঞ্চ বিচাৰিছোঁ। আমাক এইখনৰ ন্যায় লাগে, আমি সেই ন্যায় বিচাৰিছোঁ। আৰু যিকেইটা মূল অভিযুক্ত, মূল উইটনেছ কেছখনৰ, সেই ইয়ত পাৰ্টি থকা সেই 12-11জন যিকেইজন অভিযুক্ত, সেইকেইজনক মানে এই তদন্তকাৰী SIT এৰি থৈছে। হিমন্ত বিশ্ব তেওঁৰ কোম্পানীয়ে এৰি থৈছে। ইয়াৰ অৰ্থ কোৰ্টে কি বিচাৰিব? কোৰ্টক লাগিব উইটনেছ, আই উইটনেছ কোৰ্টৰ পৰা আঁতৰাই থৈ দিছে। কোৰ্টক অন্ধ কৰি ৰাখিব বিচাৰিছে। গতিকে আমাক লাগে আই উইটনেছ নহ'লে ন্যায় পাব কেনেকৈ? যিখন চাৰ্জশ্বিট আছে কাহানিও ন্যায় নাপায়। ন্যায়বিহীনভাৱে আমাক এনেকৈ ৰাখিব বিচাৰিছে। আমি এতিয়া ন্যায়ৰ এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ ৰাইজৰ চহীৰ জৰিয়তে। তাৰ কাৰণে ভাবুকি দিব লাগে নেকি? এইটো ৰাইজে আপোনালোকে বিচাৰ কৰক। এইটো ৰাইজে সকলো ৰাইজে বিচাৰ কৰক যে আমি আইনসংগত এটা ৰাইজৰ চহী কিয় বিচাৰিব নোৱাৰিম? এই জুবিন ক্ষেত্ৰত আমি জুবিনৰ ন্যায়ৰ কাৰণে আজি জুবিন ক্ষেত্ৰত আমি ৰাইজৰ চহী বিচাৰিব নোৱাৰা অৰ্থটো কি? এইবোৰ হিটলাৰী শাসন ব্যৱস্থা, ফেচিবাদ। আৰু সকলো বিৰোধী সকলো পথাৰে কিনি পেলালে। এতিয়া আমাক খবৰ দিছে হিমন্ত বিশ্বৰ তেওঁৰ ফেমিলি হেনো চব কিনি পেলালে। কংগ্ৰেছ মানে সকলো কিনি পেলালে বিৰোধী। কোনো সেইকাৰণে কাৰো মাত নাই। শিল্পী সমাজ কিনি পেলালে, মানে আমাক কিনিব পৰা নাই। পবিত্ৰ পঠিয়াইছিলে মোৰ ওচৰলৈ মানুহ, ফোন কৰা সেইবোৰ ফোনৰ ৰেকৰ্ডবোৰ আছে। পবিত্ৰই মানে বেলেগৰ হাতত ফোন কৰাইছে, মোক কিমান টকা লাগে হেনো দিবহি। কিন্তু মোৰ লগৰ আছিল, মোৰ ঘৰত ভাত খোৱা, তাৰ ঘৰৰ পৰা যেতিয়া তাক চলিবলৈ নাছিলে সেই সময়ত আমি চলাইছিলোঁ। সি বন্ধু নহয়, সি বন্ধুৰ নামত এটা কলংক। পবিত্ৰ তই এটা বন্ধুৰ নামত কলংক। পবিত্ৰ তই যে তহঁতি যে ভয় খুৱাইছ, কিয় ভয় খুৱাই? পুলিচ পঠিয়াইছ যে আমি চুৰ কৰিছোঁ, ডকাইত কৰিছোঁ। জুবিনৰ ন্যায় বিচাৰি পেলাই আমি এটা এই গণস্বাক্ষৰ অভিযানে চলাইছোঁ। এইবোৰ কোৰ্টলৈ যাব। আমি কোৰ্টলৈ যাব নোৱাৰিম নেকি? আমি কোৰ্ট এখন PI দিব নোৱাৰিম নেকি? এইটো তহঁতৰ কি? তহঁতৰ কি চৰিত্ৰ? তই হিটলাৰী শাসন ব্যৱস্থা চলাইছ নেকি? আজি হিমন্ত বিশ্ব শৰ্মা আপুনি মুখ্যমন্ত্ৰী কেনেকৈ হ'ল? সৰ্বানন্দ সোণোৱাল আঁতৰাই আমাক ব্যৱহাৰ কৰি নহয় জানো? কংগ্ৰেছৰ আপুনি আমাক ব্যৱহাৰ কৰি পেলাই আপোনাক বহুৱালে। আপোনাৰ লগত কংগ্ৰেছ আছে জানো, 80% কংগ্ৰেছ আপোনাৰ লগত আছে। কিন্তু আপোনালোকে এইটো কৰাই পেলাই আমাক চিঞৰাই পেলাই আঁতৰাই পেলাই বহুৱালে। মানে এই তথ্য কি? জুবিনক হত্যা কৰিবৰ কাৰণে, মানে হিটলাৰী শাসন ব্যৱস্থা চলাবলৈ। আমাকো হত্যা কৰি দিয়ক, বেলেগ ভয় নোখোৱাব। ভয় খুৱাই লাভ নাই। আমি ন্যায় বিচাৰিমেই। ন্যায় বিচাৰটো কেতিয়াও আমাৰ ওপৰত হ'ব নোৱাৰে। কি বিচাৰিব বিচাৰিছে আপুনি? কোন হয় হিমন্ত বিশ্ব শৰ্মা? আপুনি এজন মুখ্যমন্ত্ৰী হয়। আপুনি ৰজা নহয়, ৰজা গণতন্ত্ৰ ৰাইজ হয়। আমি ৰাইজ হয়। আপোনাক ৰাইজে আমি ভোট দি পেলাই আপুনি তাক বহুৱাই থৈছোঁ। আপুনি ৰজা, আমিহে ৰজা। আমি ৰাইজ ৰজা হয়, আপুনি ৰজা নহয়। এইবোৰ ভাবুকি নিদিব। আপুনি মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰিছিলে। আপুনি এটা হত্যাকাৰী। আপুনি এতিয়া হত্যা কৰে জুবিনৰ। আপুনি এটা হত্যা কৰে, মেইন হত্যা কৰে আপুনি।
সেইকাৰণে আপুনি ভাবি আমাক আঁতৰাব বিচাৰিছে ন্যায় ব্যৱস্থাটো যাব দিব বিচৰা নাই আপুনি চাওক আপোনাক কৈছো হিমন্ত বিশ্ব শৰ্মা ভাল নহ'ব আপোনাক কৈ দিছো হত্যা কৰক আমাৰ জুবিনৰ আমাৰো হত্যা কৰাই দিয়ক এনকাউণ্টাৰ কৰক কিন্তু ন্যায় লাগিব আমাক ন্যায় মতে মান মতে আমাক ৰাস্তাটো আপুনি কেম্প বন্ধ কৰিব বিচাৰিছে আপুনি পুলিচৰ পুলিচ আহি পেলাই ইয়াত মোক ভাবুকি কিয় দিব আমি গোটেই ৰাইজে চহী কৰিছে চাওক ইমানখিনি চহী কৰিলে আজি হাজাৰৰ ওপৰত চহী কৰিলে ৰাইজে আজি এই 3 ঘণ্টা সময় 1000 চহী কৰিলে আপোনালোকে কিয় বন্ধ কৰিব বিচাৰিছে উত্তৰ দিয়ক মানে আপুনিয়ে হত্যা কৰিছে আপুনি পবিত্ৰ নৰেন্দ্ৰ মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই জুবিনক হত্যা কৰিলে এইটো কাহিনী নহয় জানো নহ'লে নৰেন্দ্ৰ মোদী ইয়ালৈ নাহিলে কিয় এবাৰ জুবিনৰ কাৰণে মাত এষাৰ নামাতিলে কিয় মোৰ হত্যা কৰি আপুনি হয় হিমন্ত বিশ্ব শৰ্মা সেইকাৰণে ইহঁত আপুনি যদি নহয় তেতিয়াহ'লে ইহঁতৰ থকা মেইল উইটনেছকেইটা আঁতৰাই ৰাখিছে ইহঁত সেইকেইটাতো আই উইটনেছ মানে আপুনি কোৰ্টক মানে হেৰি কৰিব বিচাৰিছে কোৰ্টে আই উইটনেছ নহ'লে কোৰ্টে কেনেকৈ জুবিনক ন্যায় দিব জুবিনক ন্যায় দিয়াৰ আপুনি স্বাৰ্থ নাই তাৰমানে আপুনি হৈছে মোৰ হত্যাকাৰী হিমন্ত বিশ্ব শৰ্মা আপুনি মোৰ হত্যাকাৰী আপুনি হত্যাৰ মূল পৰিকল্পনাকাৰী যদি নহয় আপুনি কেলে এইবোৰ ভাবুকি দিয়াইছে কি অৰ্থ থাকিল যদি চামকানো আৰু হীৰাথই মাৰিছে তেতিয়াহ'লে আপুনি এইবোৰ ভাবুকি দিয়াৰ কোনো অৰ্থ নাই নহয় আমি ৰাইট পইণ্টৰ আমি স্পেচিয়েল ব্ৰাঞ্চ আমি কি বিচাৰিছোঁ আমি ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ আমি এই গৰিমা কাৰণে সেইখিনি বিচাৰি আছে আজি জুবিনৰ হেৰি সেইটো বিচাৰি আছে এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আৰু এখন স্পেচিয়েল ব্ৰাঞ্চ বিচাৰিছে আৰু সেই আই পিছখিনি লাগিব নহয় কেছটোত ন্যায় পাবলৈ যদি আই পিছ নাথাকে কোৰ্টে কেনেকৈ ন্যায় দিব গতিকে ভয় ভাবুকি নিদিব ভয় ভাবুকি নোখোৱাব হত্যা কৰিব ডাইৰেক্ট হত্যা কৰক আপুনি কিলাৰ আপুনি হত্যা কৰিছে হিটলাৰ নেকি আপুনি কেনেকৈ ৰজা হ'ব ৰজা এই জগন্নাথ ৰজা কোন সকলো ভোট দি আপোনাৰ হেৰি কৰিছে আজি আপুনি জুবিনৰ ন্যায় দিবলৈ আপুনি জুবিনৰ ন্যায় থাকিব বিচাৰিছে আৰু ৰাইজ আপোনালোকে বিচাৰ কৰক এই ইমানখিনি ৰাইজ আছে চক সকলোৱে বিচাৰ কৰক কিয় মই ভুল কৰিছোঁ নেকি কিয় ভুল কৰিছোঁ নেকি কওক আমি কোৰ্টৰ পৰা ন্যায় বিচাৰি কিবা ভুল হৈছে নেকি কওক ৰাষ্ট্ৰীয় ভুল হৈছে নেকি আমাক ন্যায় লাগে নে নালাগে আমাক ন্যায় লাগিব নে নালাগিব আমি কোৰ্টত ন্যায় বিচাৰি আমাৰ অপৰাধ নেকি এই ভয় ভুকি কিয় দিছে গতিকে হিমন্ত বিশ্ব শৰ্মা আপুনি মোৰ পাৰ্চনেল শত্ৰু নহয় কিন্তু জুবিনৰ ন্যায় লাগিব তাৰ আপোচ নহ'ব চালে আপোনালোকে ভিডিঅ'টো শেষলৈকে তো এতিয়া আপোনালোকে কমেণ্ট কৰকচোন আমাৰ জুবিনদাৰ আচল হত্যাকাৰী কোনে আমাৰ জুবিনদাক হত্যা কৰিলে কেনেধৰণে আচল হত্যাকাৰী কোন আপোনালোকে গম পালে এতিয়া কমেণ্ট কৰক আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক সকলোকে জুবিনদাৰ আমি সকলোৱে অসমৰ ৰাইজে সকলোৱে জুবিনদাৰ ন্যায় বিচাৰি আছে গতিকে